মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ জিঅ'গ্ৰাফিৰ লেসন 7ৰ অসমৰ নদ-নদী নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাটৰ নাম কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা চেমা ইয়ংডং হিমবা। তো তোমালোকে নামটো ভালদৰে মনত ৰাখিবা কি চেমা ইয়ংডং হিমবা। তাৰ পিছত কোৱেশ্চন খত কি কৈছে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান? তো উত্তৰ তোমালোকে লিখিবা 2900 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ। তাৰ পিছত কোৱেশ্চন গত কি কৈছে ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা তিব্বত, বৰ্তমান চীন। চীন দেশক আগতে তিব্বত বুলি জনা গৈছিল। তো ইয়াৰ উত্তৰ লিখিবা তিব্বত নাইবা চীন বুলি লিখিবা। তো তোমালোকৰ যেটো মনত থাকে হেতু লিখিবা। তো ছাত্ৰছাত্ৰীসকল তোমালোকৰ সুবিধাৰ বাবে উত্তৰকেইটা একেবাৰে সহজ আৰু চুটিকে আনিছো যাতে তোমালোকৰ মনত বা মুখস্থ কৰাত সুবিধা হয়। তো তোমালোকক যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিও চাই আছা কমেন্ট কৰি জনাবা। তাৰ পিছত কোৱেশ্চন ঘত কি কৈছে উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা? তো ইয়াৰ উত্তৰত লিখিবা ভি আকৃতিৰ। উচ্চগতি অঞ্চলত নদীৰ আকৃতি ইংৰাজীৰ ভি আখৰ আকৃতিৰ নিচিনা হয়। তো উত্তৰ তোমালোকে লিখিবা ভি আকৃতিৰ। তো তোমালোকে মনত থাকিব কি উচ্চগতি অঞ্চলৰ নদীৰ গতিপথৰ আকৃতি কেনেকুৱা হয় ভি আকৃতিৰ হয়। তাৰ পিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে পাৰ হৈ গৈছে? তো এইটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনছ। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা তিব্বত অৰ্থাৎ চীন, ভাৰতৰ অৰুণাচল, অসম আৰু বাংলাদেশ। এই তিনিখন ৰাষ্ট্ৰৰ মাজেৰে ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈছে। তাৰ পিছত 2 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াত কি কৈছে শুদ্ধ উত্তৰটো লিখা। তো ইয়াৰ কত কি কৈছে গিৰিখাত নিম্নভূমি মোহনা নে উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি? তো ইয়াৰ কোনটো শুদ্ধ হ'ব উচ্চভূমিৰ শুদ্ধ হ'ব গিৰিখাত উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি। তাৰ পিছত খত কি কৈছে নৈৰ গুলফিত ৰূপ সাধাৰণতে পৰ্বত সমভূমি নে মালভূমিৰ দেখা যায়? তো ইয়াৰ কোনটো শুদ্ধ হ'ব সমভূমি। তাৰ পিছত খত কি কৈছে প্লাৱন ভূমিত থকা চৰচাপৰি নৈৰ খনন পৰিবহন নে অৱক্ষেপণৰ ফলত সৃষ্টি হয়? তো ইয়াৰ শুদ্ধ হ'ব কি অৱক্ষেপণ। তাৰ পিছত ঘত কি কৈছে বৰাক নৈ অসমৰ দ্বিতীয় তৃতীয় নে চতুৰ্থখন জিলাৰ মাজেৰে পাৰ হৈ গৈছে? কি বৰাক নৈ দুইখন তিনিখন নে চাৰিখন জিলাৰ মাজেৰে পাৰ হৈ গৈছে? তো ইয়াৰ উত্তৰ হ'ব কি তিনিখন। বৰাক নৈ তিনিখন জিলাৰ মাজেৰে বৈ গৈছে। তাৰ পিছত উঙত কি কৈছে বৰাক নৈৰ দৈৰ্ঘ্য হল 900 কিলোমিটাৰ 9200 কিলোমিটাৰ নে 2906 কিলোমিটাৰ? তো ইয়াৰ শুদ্ধটো হ'ব 900 কিলোমিটাৰ। তাৰ পিছত 3 নম্বৰত কি কৈছে সোঁফালৰ লগত বাওঁফাল মিলোৱা। তো প্ৰথমতে কি দি আছে চাংপো। তো চাংপো কাৰ লগত মিলিব তিব্বত। চাংপো তিব্বত অৰ্থাৎ চীন দেশত আছে। তাৰ পিছত অৰুণাচল প্ৰদেশ এইটো কি হ'ব চিয়াং। অৰুণাচল প্ৰদেশ চিয়াং। তাৰ পিছত চৰপিল হল একা বেকা গতি পথ। তাৰ পিছত কলংটো কি হ'ব কলং হৈছে সুতি আৰু নদীদ্বীপ হল কি মাজুলী। তো তোমালোকে এনেদৰে ভালদৰে মিলাই ল'বা। তাৰ পিছত 4 নম্বৰত কি কৈছে চমু টকা লিখা। তো ইয়াৰ কত কি কৈছে নৈৰ উচ্চগতি অংশৰ কাৰ্য? তো উত্তৰত তোমালোকে লিখিবা নৈৰ উচ্চগতি পৰ্বত্য অঞ্চলত থাকে। ঢাল বেছি হোৱাৰ বাবে সোঁত প্ৰবল হয়। মূল কাৰ্য হল খনন আৰু পৰিবহন। ভি আকৃতিৰ উপত্যকা গিৰিখাত জলপ্ৰপাত গঢ়ি উঠে। তাৰ পিছত খ
খত কি কৈছে নৈৰ মধ্যগতি অংশৰ কাৰ্য তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা মধ্যগতি সমভূমিত শুরু হয় ঢাল কমি সোঁত ধীৰ হয় মানে কমি যায় খনন পৰিবহন আৰু অৱক্ষেপণ কাৰ্য হয় চৰ চাপৰি একা বেকা পথ প্লাৱনভূমিৰ সৃষ্টি হয় তাৰপিছত গত কি দিছে নৈৰ নিম্নগতি অংশৰ কাৰ্য তো তোমালোকে লিখিবা নিম্নগতি সাগৰ সমতলত আৰম্ভ হয় সোঁত অতি ধীৰ মানে সোঁত অতি লেহেমীয়া হয় অৱক্ষেপণ প্ৰধান কাৰ্য মোহনাত বালিচৰ আৰু বদ্বীপ গঢ়ি উঠে তাৰপিছত ঘত কি কৈছে বৰাক নৈৰ গতিপথ তো তোমালোকে লিখিবা বৰাক নৈ মণিপুৰৰ পৰ্বতত উৎপত্তি হয় অসমৰ কাছাৰ হাইলাকান্দি কৰিমগঞ্জ জিলাৰ মাজেৰে বৈ গৈ বাংলাদেশত প্ৰৱেশ কৰে তাত মেঘনাৰ সৈতে মিলি বংগোপসাগৰত পৰে ইয়াৰ মূৰ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ তাৰপিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সৰ্পিল কিয় সৰ্পিল মানে কি সৰ্পিল মানে হৈছে একা বেকা পথ তো তোমালোকে ইয়াত লিখিবা ব্ৰহ্মপুত্ৰৰ গতিপথৰ অধিকাংশ সৰ্পিল কাৰণ সমভূমি মধ্যগতি অংশত কোমল মাটিৰ মাজেৰে বয় ঢাল কম হোৱাৰ বাবে সোঁত ধীৰ হয় মানে লেহেমীয়া হয় বা স্লো হয় আৰু পাৰ্শ্বক্ৰিয়া বাঢ়ে নৈয়ে একা বেকা পথত বৈ সৰ্পিল আকৃতিৰ গ্ৰহণ কৰে বাৰিষাৰ পানী আৰু অৱক্ষেপণেও এই প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে তাৰপিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি নামেৰে জনা যায় লিখা তো তোমালোকে লিখিবা উত্তৰত তিব্বতত কি বুলি জনা যায় চাংপো অৰুণাচলত চিয়াং অসমত প্ৰৱেশ কৰাৰ লগে লগে দিহাং শদিয়া দিবাং লোহিতৰ সৈতে মিলি ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশৰ সৈতে কি হয় পদ্মা বাংলাদেশৰ গংগাৰ সৈতে লগ হৈ পদ্মা হয় মেঘনাৰ সৈতে মিলি কি হয় মেঘনা বা মোহনাৰ আগলৈকে তাৰপিছত ইয়াক মোহনাৰ আগলৈকে কি বুলি কোৱা হয় মেঘনা তাৰপিছত 7 নম্বৰ কোৱেশ্চনত কি কৈছে ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভূচিত্ৰাৱলীৰ সহায় লৈ শিপিটিত দিয়া অৱয়বসমূহ বহুৱা তো ইয়াত যিবিলাক অঞ্চলৰ ইয়াত নাম দিয়া হৈছে এইবিলাক সকলোখিনি তোমালোকক মানচিত্ৰত দেখুৱাব লাগে তো এইখিনি মই তোমালোকৰ কাৰণে একেবাৰে সুন্দৰকৈ মানচিত্ৰ এটা লৈ আহিছোঁ এইটো যদি তোমালোকে চোৱা ভালদৰে তোমালোকে বুজি পাবা ইয়াত জিলাৰ ক্ৰমিক সংখ্যাবিলাক দিয়া আছে তোমালোকে এইখিনি ভালদৰে চালে তোমালোকে আশা কৰোঁ তোমালোকে বুজি পাবা তাৰপিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনে ধৰণৰ হয় লিখা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে নদ নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে যেনে খাদ্যৰ বাবে ধোৱা মেলা কৃষি কাৰ্য বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয় বাৰিষা কালত নদীবোৰ প্ৰতি বছৰে এৰি থৈ যায় আৰু পলসৰ পৰা সৃষ্টি হোৱা প্লাৱন ভূমিসমূহ কৃষি কাৰ্যৰ বাবে বৰ উপযোগী খৰালিৰ পানী কম হ'লেও নদ নদীৰ কাষত থাকিলে তাৰ পৰা পানী যোগান ধৰি কৃষি কাৰ্য সুকলমে সমাধা কৰিব পাৰি নদীৰ কাষৰীয়া ঠাইৰ মানুহে পৰিবহনৰ ক্ষেত্ৰতো যথেষ্ট লাভৱান হয় নদী কাষৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বহু সময়ত অৱসৰ বিনোদনৰ বাবেও উৎকৃষ্ট ঠাই হৈ পৰে নদীত উপলব্ধ সৰু ডাঙৰ মাছ ধৰি মানুহে তাক ব্যৱসায়ৰ ৰূপ দিবলৈ সক্ষম হৈছে উপৰোক্ত সা সুবিধাৰ বাবে নদীৰ লগত মানুহৰ লগত নিবিড় সম্পৰ্ক গঢ়ি উঠিছে
তাৰপিছত এইটো তোমালোকে নিজে নিজে কৰিবা বাৰু ইয়াত কি কৈছে বাতৰি কাকত আলোচনী আদিত প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা এইবেলে যে হৈ গ'ল শিৱসাগৰত যি বিধ্বংসী বানপানী হৈ গ'ল এই সকলোখিনি তোমালোকে আলোকচিত্ৰ নাইবা কি ফটো সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰিব দিছে তো তোমালোকে এইখিনি তোমালোকে নিজে নিজে কৰিবা তাৰপিছত 10 নম্বৰ কোৱেশ্চনত কি কৈছে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা প্ৰয়োজন বোধে শিক্ষক আৰু ভূচিত্ৰাৱলীৰ সহায় ল'বা তো তোমালোকে ইয়াত লিখিবা গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম বুঢ়ীদিহিং দিখৌ ভোগদৈ জাঁজি ধনশিৰি কলং কপিলি যমুনা আৰু ভৰলু